বৰ্তমান আছো আমি মেঘালয় আৰু এইটো দেখা পাইছে আপোনালোকে এইটো নদীটো পাৰ হলে মেঘালয় আৰু এইটো পাৰত আসাম তো আপোনালোকক দেখুৱাইছো চাই থাকক এয়া এইখনে হৈছে দলং চাই থাকক আৰু বৰ্তমান মই আছো আসামত কাৰণ এইটো নদীৰ পাৰত আছো আৰু এতিয়া পাৰ হলে মেঘালয় আৰু এতিয়া আমি অলপ ভিতৰলৈকে যাম আৰু আপোনালোকক কি দেখাব পাৰো চাই থাকক তো আপোনালোকক এতিয়া দেখুৱাম মই কাৰ্বিসকলৰ দেওশাল ঘৰ দেওশাল মানে জানে আপোনালোকে দেওশাল কাৰ্বিসকলৰ আটাইতকৈ ডাঙৰ পূজা হয় আৰু এই পূজাটো মানে এই এনেকুৱা ঘৰতে হয় আৰু দেখা পাইছে আপোনালোকে আৰু এইটো চাওক এইখন হয় ইয়াতো পূজা হয় তাক ওচৰত যাই দেখুৱাই আছো দেখা পাইছে বৰ্তমান আছো মই মেঘালয় আৰু মেঘালয়তো আজি আহি গম পাইছোঁ যে ইয়াতে বেছিভাগে কাৰ্বি মানুহে আছে আৰু অলপ ভিতৰলৈকে যাওঁ আপোনালোক আৰু কি দেখাব পাৰোঁ চাই থাকক কাৰ্বি গাঁও দেখাই আছোঁ আপোনালোকক মেঘালয়ৰ তো চাই থাকক চাৰ্জ নাই আৰু পূৰা পাৱাৰ বেংক লগাই লৈছোঁ আৰু অলপ আগলৈকে গৈ আছোঁ আপোনালোকক আজি পূৰা দেখুৱাম মেঘালয় কাৰ্বি গাঁও চাই থাকক বৰ্তমান আছো আমি মেঘালয় আৰু গাঁওখনৰ নাম হৈছে খুলিয়া আৰু অলপ আগলৈকে যাম চাই থাকক হেল্ল' বন্ধুসকল আপোনালোকে চাই আছে বিজয় কাঠাৰ এটি সৰু ইউটিউব চেনেল আমি বৰ্তমান আছোঁ মেঘালয় বৰ্ডাৰৰ সীমান্তৱৰ্তী এলেকা অঞ্চলৰ সৰু সৰু আমাৰ কাৰ্বি গাঁৱৰ যিসমূহ সংযোগী পথ সেই সংযোগী পথৰ আমি আছে এই পথৰ মাজেদি আমি গৈ আছোঁ আপোনালোকে চাই আছে যে আমাৰ আজি এই গাঁওখনলৈ অহাৰ মেইন উদ্দেশ্য আছিলে আমি যিটো আমাৰ মেঘালয় যিসমূহ বাট পথ খুব সুন্দৰ সৰু সুৰা অলপ মেৰামতিৰ প্ৰয়োজন আছে যদিও বাট পথবিলাক খুব ভাল আৰু মাজে মাজে অলপ বেয়া আছে যদিও খুব ভাল আছে ৰাস্তাবিলাক কিন্তু বিপৰীতে আপোনালোকে চাব অসমৰ যিবিলাক বাট পথ খুব ৰাস্তাই বেয়া আছে সেইকাৰণে ওকে আহি আমি এটা খুব ধুনীয়া এটা ফিল্ড পালোঁ আৰু ইয়াৰ পৰা আমি ঘূৰি যাম আৰু চ' ইয়াৰ পৰা নাযাওঁ এতিয়া সোনকালে যাব লাগে ঘৰত চ' ইয়াৰ পৰা আমি এতিয়া ৰিটাৰ্ণ ল'ম তো চাই থাকক এতিয়া মই আপোনালোকক দেখাম মেঘালয়ৰ ভিতৰুৱা গাঁও চ' চাই থাকক পূৰা ভিতৰলৈ সোমাই যাম এতিয়া ওকে ফাইনেলি গাঁৱৰ ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া ৰাস্তাবোৰ চাৰিওফালে পকি একদম ভিতৰলৈকে পকি এতিয়া আৰু দেখুৱাই আছোঁ ভিতৰলৈ যাম চাই থাকক পূৰা কম এতিয়া ঘূৰি আহিলোঁ মেঘালয় ঘূৰি আহিলোঁ এতিয়া প্ৰাণ পিছৰ ঘৰত সোমাওঁ
অলপ আলহী খাব আহিছোঁ কিন্তু বৰ্তমান আছোঁ মেঘালয় এখন সৰু গাঁও কাৰ্বি গাঁও হয় চ' আপোনালোকক দেখাইছোঁ চাই থাকক এতিয়া ফেনেজৰ ঘৰত সোমাই আছে মই জাষ্ট বাহিৰৰ পৰা ওলাই আহিছোঁ চাই থাকক Taringan yang gede cinta di sini. তো আহি আৰু এতিয়া এই নদীখন পালোঁ আৰু নদীখন পাৰ হ'লে আমি পালোঁ অসম আৰু এই নদীখনৰ নাম হৈছে আমপ্ৰি নদী বুলি কয় ইয়াক তো সকলোৱে জানে ইয়াৰ পৰা আমোচতে নাযায় আৰু বাই বাই সকলোকে আজি ছাৰ আমোচে এতিয়া যাব ঘৰত ini sih wangi aneh kali hal pati bye আহি এতিয়া অসম পালোঁ আৰু আহি এটা মজা চালিয়া এটা ৱাটাৰফল পাইছোঁ চ' আপোনালোকক দেখুৱাইছোঁ চাই থাকক তললৈ এতিয়া গৈ আছোঁ aling damnang na Okay, এতিয়া আপোনালোকক দেখাম ৱাটাৰফল মানে ইয়াৰ এইটো লোকেশ্যনটো হৈছে বাছৰং বুলি কয় এই গাঁওখন আৰু বাছৰঙৰ পৰা অলপ দূৰত আছে মানে এইটো ৱাটাৰফল একচুৱেলি ইয়াতে এটা যে ইমান ধুনীয়া ৱাটাৰফল আছে ইয়াতে বহুতে গম নাপায় তো আপোনালোকক দেখাইছোঁ চাই থাকক তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব আৰু যদি কোনো নতুনকৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিলৈ এৰিলোঁ বাই